কৃষি বিলৰ বিৰুদ্ধে দেশজোৰা আইন অমান্য আন্দোলনৰ অংশ হিচাপে গোৱালপাৰাতো কেইবাটাও সংগঠনৰ উত্তাল প্ৰতিবাদ। দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত গোৱালপাৰাত চিটুৰ প্ৰতিবাদ। কৃষক বিৰোধী কৃষি আইন বাতিল কৰাক লৈ ৰাজপথত ওলাই আহিল ৩০ শতাধিক পুৰুষ মহিলা। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ কৃষক বিৰোধী কৃষি আইনৰ বাতিল কৰক, শ্ৰমিক বিৰোধী শ্ৰম সংস্কাৰ বন্ধ কৰক, কৃষি আইন বাতিল কৰক নহ'লে আমাক গ্ৰেপ্তাৰ কৰক, কৃষি আইন বাতিল কৰিবই লাগিব, আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানি লওক আদি শ্লোগানেৰে গোৱালপাৰা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় ১ ঘণ্টা ধৰি উত্তাল প্ৰতিবাদত সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলৰ উত্তাল প্ৰতিবাদ চলি থাকোঁতেই আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰে। যি কৃষকসকলে আন্দোলন কৰি আছে আজি এমাহৰ অধিক কাল এই যাৰ অতিক্ৰম কৰি পেলাই সেই আন্দোলনৰ সম্পূৰ্ণ সমৰ্থন কৰি পেলাই আজি আমি গোৱালপাৰা জিলাৰ সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ লগতে আমি গোৱালপাৰা জিলাৰ আইন অমান্য আন্দোলন কৰিবলৈ আহিছোঁ। কাৰণ কৃষকৰ কৃষি আইন বাতিল কৰিব লাগে আৰু শ্ৰমিকৰ শ্ৰম সংস্কাৰ বন্ধ কৰিব লাগে, এই দাবী লৈ আজি ওলাই আহিছোঁ। ইতিমধ্যে আমাক মেজিষ্ট্ৰেটে আহি কৈছে আমাক গ্ৰেপ্তাৰ কৰিলে, কিন্তু কিমান গ্ৰেপ্তাৰ কৰিব? আমি আচলতে কোনো চৰকাৰৰ বিৰুদ্ধে আমি যোৱা নাই। আমি বৰ্তমান যি কেন্দ্ৰত বিজেপি চৰকাৰ আছে তেওঁলোকৰ নীতিৰ বিৰুদ্ধে এনেকৈ সংগ্ৰাম কৰিব লগা হৈছে। আজিৰ সংগ্ৰামে নহয়, অনাগত দিনত যদি আমাৰ এনেকুৱা ধৰণৰ কথাবিলাক নামানে, যেনে কৃষকৰ কৃষি আইন, শ্ৰমিকৰ শ্ৰম সংস্কাৰ বন্ধ নকৰে, তেতিয়াহ'লে ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন কৰিবলৈ আমি কুণ্ঠাবদ্ধ কৰোঁ। এয়ে আমাৰ দিল্লীত কৃষি আইন বাতিলৰ দাবীত প্ৰায় ২০ লক্ষ খেতিয়কে আজি আন্দোলন কৰি আছে। প্ৰচণ্ড ঠাণ্ডাত বৰষুণত ভিজি যি আইনে আজি সৰ্বসাধাৰণ ৰাইজক ক্ষতিগ্ৰস্ত কৰিব, খেতিয়কসকলৰ ন্যায্য মূল্য নাপাব। আজি আমি যিটো ৰেচনত যিটো চাউল পাই আছোঁ সেই ব্যৱস্থা উঠি যাব, আৰু যাৰ ফলত আজি সাধাৰণ মানুহ আজি সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব। আজি খেতিয়কে ন্যায্য মূল্য নাপাব। তেওঁলোকে মান্ডি আঁচৰ জৰিয়তে যিটো পইচা তেওঁলোকে বিক্ৰী কৰিছিল, আপোনাৰ সৰ্বমূল্য MSP যিটো আছিল ব্যৱস্থা সেইটো উঠাই দিব বিচাৰিছে। লগতে বিদ্যুৎ বিল ব্যক্তিগত কৰিব বিচাৰিছে। ইয়াৰ ফলত তেওঁলোকে আমি সাধাৰণ মানুহৰ ওপৰত বজাৰ সৃষ্টি কৰিব। কিন্তু চৰকাৰে এই বিল আজি লক্ষ লক্ষ খেতিয়কে আজি প্ৰায় ৪৫ দিন ধৰি আন্দোলন কৰিছে যে এই বিল তেওঁলোকে বাতিল কৰিব খোজা নাই, কাৰণ তেওঁলোকে আদৱানী আম্বানীৰ পক্ষত আজি থিয় হৈছে। আৰু লগতে আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ শ্ৰমিকসকলৰ কাৰণে অংগনবাদী, আশাই হওক, ৰান্ধনী হওক, যিবিলাক আছিলে তেওঁলোকৰ কাৰণে ৪৪খন আইন আছিলে। এই গোটেই আইন বাতিল কৰি বৰ্তমান ৪খন আজি তেওঁলোকে আইন কৰিছে। আৰু এই আইনৰ জৰিয়তে যিবিলাক পুঁজিপতি আছে, উদ্যোগপতি আছে, তেওঁলোকৰ স্বাৰ্থ ৰক্ষা বিচাৰিছে। গতিকে আমি দাবী কৰিছোঁ যে এই আইন বাতিল কৰক আৰু নহ'লে আমাক গ্ৰেপ্তাৰ কৰক। ইতিমধ্যে আমাৰ জিলা প্ৰশাসনে আমাক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে। আজি শ শ মানুহ আমি ইয়াতে অংশগ্ৰহণ কৰিছোঁ। আমি গ্ৰেপ্তাৰ হৈছে যে কৃষি আইন বাতিল কৰক আৰু নহ'লে আমাক গ্ৰেপ্তাৰ কৰক। ইতিমধ্যে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে, কিন্তু গ্ৰেপ্তাৰ কৰিলেই নহ'ব। যেতিয়ালৈকে এই কৃষি আইন বাতিল নকৰে আমি তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। এইটোৱে হ'ল আমাৰ মূল কথা।